উত্তৰ গুৱাহাটীত উপস্থিত আছোঁ আৰু কামৰূপ জিলা প্ৰশাসনৰ তত্ত্বাৱধানত আচলতে গুৱাহাটী লোকসভা সমষ্টিৰ তিনিটাকৈ সমষ্টি লগতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এটাকৈ বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলে আৰু এই মুহূৰ্তত ইয়াৰে যিটো ষ্ট্ৰং ৰুম ইয়াতে স্থাপন কৰা হৈছিল DC অফিচৰ কাষতেই সেই যিটো ষ্ট্ৰং ৰুম ইতিমধ্যে ষ্ট্ৰং ৰুমলৈ EVMসমূহ লৈ অহা হ'ব তাৰ বাবে যিসমূহ নিৰাপত্তা ব্যৱস্থাৰ লগত জড়িত বিষয়াসকল আছে লগতে আন যিসকল প্ৰশাসনীয় ব্যৱস্থা আছে তেওঁলোক আহি উপস্থিত হৈছে আৰু তেওঁলোকে গোটেই বিষয়টো তদাৰক কৰিছে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো আহি ইয়াতে সকলো দিশ নিৰীক্ষণ কৰিছে এই মুহূৰ্তত আমি পৰিৱেশটো ষ্ট্ৰং ৰুমৰ বাহিৰৰ পৰিৱেশটো ND24ৰ দৰ্শকসকলক দেখুৱাৰ চেষ্টা কৰিছোঁ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত যিহেতু ইতিমধ্যে জনাইছোঁ যে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত নতুনকৈ যি বিধানসভা সমষ্টি গঠিত হৈছে ছয়গাঁও বক বিধানসভা সমষ্টি চমৰীয়া বিধানসভা সমষ্টি পলাশবাৰী বিধানসভা সমষ্টি লগতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো আৰু শুৱালকুছি যি বিধানসভা সমষ্টি আছে সেই সমষ্টিসমূহৰ যিসমূহ EVM আছে সেই EVMসমূহ লৈ অনা হ'ব ইতিমধ্যেই যিহেতু ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে 5 বজাৰ লগে লগে ভোটগ্ৰহণ প্ৰক্ৰিয়াসমূহ সমাপ্ত হৈছে কিন্তু 5 বজাৰ পূৰ্বে যিসকল লোক ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত আছিল সেইসমূহ লোকৰ ইতিমধ্যে ভোটাধিকাৰ তেওঁলোকে দিয়াৰ বাবে ভোট কেন্দ্ৰসমূহত আছে তাৰ পাছতেই EVMসমূহ সিল কৰা হ'ব তাৰ যিসমূহ নিৰ্বাচনী বিষয়া আছে পুলিং প্ৰিজাইডিং বিষয়াসকল আছে তেওঁলোকৰ তত্ত্বাৱধানত EVMসমূহ সিল কৰা হ'ব তাৰ পাছতেই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এইসমূহ যি ষ্ট্ৰং ৰুম আছে তাত লৈ অহা হ'ব এই মুহূৰ্তত আমি জনাইছোঁৱে যে আমিনগাঁৱৰ যিটো ষ্ট্ৰং ৰুম আছে ইয়াতেও কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বিশেষ আৰক্ষীৰ নিৰাপত্তা বেষ্টনী ইয়াতে গঢ়ি তোলা হৈছে কেইবা তৰপীয়াও নিৰাপত্তা বেষ্টনী ইয়াতে আছে আমি বাহিৰৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ ইয়াতেও ইয়াৰ ভিতৰতো 3 তৰপীয়াকৈ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ইয়াৰ ভিতৰতো তেনেধৰণৰ এটা নিৰীক্ষণ কক্ষ আছে তাৰ ভিতৰত ষ্ট্ৰং ৰুমটো কেনেধৰণে নিৰীক্ষণ কৰিব লাগে নিৰ্বাচনী বিষয়াসকল তাত উপস্থিত আছে লগতে আন যিসকল প্ৰশাসনীয় বিষয়া আছে তেওঁলোকে সকলো দিশ নিৰীক্ষণ কৰিছে এয়া যিটো চৌহদ এই চৌহদৰ দৃশ্যাংশ আমি দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইতিমধ্যেই এটা স্থানৰ EVM আহি উপস্থিত হৈছে আৰু যি পুলিং আৰু প্ৰিজাইডিং বিষয়া আছে তেওঁলোকে লৈ ভিতৰলৈ প্ৰৱেশ কৰিছে আমি পৰৱৰ্তী সময়ত ইয়াতে যিহেতু অন্যান্য যিসমূহ স্থান আছে সেই স্থানসমূহৰ EVMসমূহ লৈ অহা হ'ব সেইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম এই যিটো কামৰূপ জিলা প্ৰশাসন আছে তেওঁলোকৰ ইতিমধ্যে জনাইছোঁ যে গুৱাহাটী লোকসভা সমষ্টিৰ 3টাকৈ বিধানসভা সমষ্টি লগতে আন এটা বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এটা বিধানসভা সমষ্টিৰ ভোটদান এই প্ৰশাসনৰ অধীনত চলে আৰু কামৰূপ জিলা প্ৰশাসনৰ অধীনত বৰ্তমানলৈকে আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ যে 70% ভোটদান ইতিমধ্যে সমাপ্ত হৈছে অনানুষ্ঠানিকভাৱে এই তথ্য আমি লাভ কৰিছোঁ কিছু সময় পাছতেই যি আনুষ্ঠানিক তথ্য আছে সেই আনুষ্ঠানিক তথ্য কামৰূপ জিলা প্ৰশাসনে প্ৰকাশ কৰিব কিন্তু এই যিটো জিলা আছে কামৰূপ জিলা সেই কামৰূপ জিলাৰ অধীনত 965টাকৈ ভোটকেন্দ্ৰ আছে আৰু সেই ভোটকেন্দ্ৰসমূহৰ পৰা ক্ৰমান্বয়ে আচলতে EVMসমূহ লৈ অহা হ'ব ইতিমধ্যেই যিটো মূল পথ আছে আমিনগাঁৱৰ দিশৰ পৰা যিটো জিলা প্ৰশাসনৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ যিটো মূল পথ আছে সেই পথটোতো ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল আহি নিৰীক্ষণ কৰিছে সকলো দিশ আমি যদি তথ্যসমূহ জনাবলৈ চেষ্টা কৰোঁ যে চমৰীয়া বিধানসভা সমষ্টিৰ বৰ্তমানলৈকে অৰ্থাৎ 5 বজালৈকে যিটো তথ্য প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে সেই তথ্য অনুসৰি আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে ইতিমধ্যে জনাইছে যে 5 বজালৈকে চমৰীয়া বিধানসভা সমষ্টিত 67.13% লোকে ভোটদান সাব্যস্ত কৰিছে লগতে বকো ছয়গাঁও যিটো বিধানসভা সমষ্টি আছে সেই বিধানসভা সমষ্টিত 64% লোকে ইতিমধ্যে ভোটদান সাব্যস্ত কৰিছে লগতে পলাশবাৰী সমষ্টিত 67.22% লোকে ভোটদান সাব্যস্ত কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত